নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে ভালে আছে, কুশলে আছে। আমি আজি এনেকুৱা এটা বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো বিষয় আপোনাৰ মোৰ সকলোৰে জীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো বৈদিক জ্যোতিষ ব্যৱস্থাত বিভিন্ন ধৰণৰ যুগৰ বিষয়ে আমি জানিছোঁ। তাৰে ভিতৰত অজস্ৰ ভাল যুগৰ লগে লগে অজস্ৰ বেয়া যুগৰো ব্যাখ্যা জ্যোতিষশাস্ত্ৰসমূহে দি গৈছে। তাৰে ভিতৰত অন্যতম এক অশুভ যুগ হ'ল কালসৰ্প যুগ। এই কালসৰ্প যুগৰ প্ৰতিকাৰ ব্যৱস্থা বা কালসৰ্প যুগৰ প্ৰতিকাৰ নিৰাময়ৰ ব্যৱস্থা নাগ পঞ্চমীৰ লগত জড়িত হৈ আছে। অৰ্থাৎ আমি সকলোৱে জানিছোঁ যে অহা শাওণ মাহৰ 9 তাৰিখে ৰাতিপুৱা 8:07:16 নাগ পঞ্চমী পূজা আৰম্ভ হ'ব। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ যে কালসৰ্প যুগৰ প্ৰতিকাৰসমূহ বিশেষকৈ এই নাগ পঞ্চমীৰ দিনাখন কি কি কৰিলে কালসৰ্প যুগৰ প্ৰতিকাৰ হ'ব, বা কালসৰ্প যুগ থকা জাতক জাতিকাসকলে এই নাগ পঞ্চমীৰ পূজাৰ দিনাখন তেওঁলোকে কি কৰিব কি নকৰিব, বা কালসৰ্প যুগৰ নিৰাময়ৰ কাৰণে এই নাগ পঞ্চমীৰ দিনাখন কৰণীয় কি কৰিব আৰু কি নকৰিব, এই ধৰণৰ সমস্ত বিষয়খিনি বিশদ বিশ্লেষণ এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু এটি বিনম্ৰ অনুৰোধ, যিসকলে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে যেন ছাবস্ক্ৰাইব কৰি লয়। আৰু যিসকল বন্ধু বান্ধৱী মোৰ এই চেনেলটোৰ কাৰণে নৱাগত, সেইসকলে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ এই ভিডিঅ'সমূহ লৈ যাবৰ কাৰণে সুবিধা কৰি দিব। আহক আমি এতিয়া ভিডিঅ'লৈ যাওঁ। অহা শাওণ মাহৰ 9 তাৰিখ বৃহস্পতিবাৰ, ইংৰাজী 25 জুলাই তাৰিখে ৰাতিপুৱা 8:07:16 নাগ পঞ্চমী পূজা আৰম্ভ হ'ব। আৰু নাগ পঞ্চমী এই পূজাৰ লগত কালসৰ্প যুগৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰ বা কালসৰ্প যুগৰ বিভিন্ন ধৰণৰ নিৰাময়ৰ লগত ই জড়িত হৈ আছে। অৰ্থাৎ বৈদিক সনাতন ধৰ্মৰ জ্যোতিষশাস্ত্ৰবিলাকত এই ধৰণৰ কথা উল্লেখিত আছে যে এই ধৰণৰ কথা উল্লেখ আছে যে যিসকল জাতক জাতিকাই কালসৰ্প যুগত দূষিত হৈ আছে বা কালসৰ্প যুগৰ দ্বাৰা আক্ৰান্ত হৈ থাকে, সেইসকল জাতক জাতিকাই নাগ পঞ্চমীৰ দিনাখন তেওঁলোকে কি কি কৰিব কি কি নকৰিব, এই ধৰণৰ বিধিপূৰ্বক ব্যৱস্থা উল্লেখ আছে। প্ৰথমতেই আমি জনাব বিচাৰিছোঁ যে নাগ পঞ্চমীৰ দিনাখন অৰ্থাৎ 9 শাওণৰ দিনাখন ৰাতিপুৱা ব্ৰহ্মপুৱাতে কালসৰ্প যুগৰ জাতক জাতিকাসকলে ব্ৰহ্মপুৱাই বিচনা ত্যাগ কৰি তেওঁলোকে পূব দিশৰ ঘৰৰ পৰা পূব দিশলৈ গৈ পূব দিশত তেওঁলোকে স্নান কৰিব লাগে আৰু জলাভিষেক কৰিব লাগে। আৰু জলাভিষেক কৰোঁতে তেওঁলোকে এটি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে, ওম নমঃ শিৱায়। এই মন্ত্ৰটি 9 বাৰ জপ কৰিব লাগে আৰু 9 বাৰ জলাভিষেক কৰিব লাগে। দ্বিতীয় প্ৰতিকাৰ হৈছে যে নাগ পঞ্চমীৰ দিনাখন ৰূপৰ সাপ, এযোৰ ৰূপৰ সাপ আনি নাগ পঞ্চমীৰ পূজাত বা নাগ পঞ্চমীক গাখীৰসহ সেই ৰূপৰ সাপ দুডালক পূজা কৰিব লাগে। বিধিপূৰ্বক ব্যৱস্থাৰে নাগ পূজা কৰিব লাগে। আৰু সেই বিধিপূৰ্বক নাগ পূজা কৰাৰ অন্তত সেই 2 নাগ অৰ্থাৎ ৰূপৰ বনোৱা সেই 2 নাগ পূজা পত্ৰ হোৱাৰ পিছত সেই 2 নাগক আনি এটা বুৱতী নদীত উটুৱাই দিব লাগে। আৰু সেই ৰূপৰ নাগ লৈ আহোঁতে এখন ৰঙা কাপোৰেৰে মেৰিয়াই লৈ আহিব লাগে। আৰু নাগ পঞ্চমীৰ দিনাখন 5টা পঞ্চমুখী ৰুদ্ৰাক্ষ, পুনৰ কৈছোঁ 5টা পঞ্চমুখী ৰুদ্ৰাক্ষ, অৰ্থাৎ বজাৰত পঞ্চমুখী ৰুদ্ৰাক্ষ অতি সুলভ, কম দামতে পোৱা যায় পঞ্চমুখী ৰুদ্ৰাক্ষ। আৰু এই পঞ্চমুখী ৰুদ্ৰাক্ষ 5টা এখন ৰঙা কাপোৰত বান্ধি সেন্দুৰ সানি নাগ পঞ্চমীৰ পূজাত
সেইটো উৎসৰ্গা কৰিব লাগে বা সেইটো উৎসৰ্গা কৰি নাগ পঞ্চমীত উৎসৰ্গা কৰিব লাগে আৰু নাগক পূজা কৰিব লাগে, সৰ্প পূজা কৰিব লাগে। আৰু পৰৱৰ্তী সময়ত সেই পঞ্চমুখী ৰুদ্ৰাক্ষসহ ৰূপৰ সাপ দুডাল এটি বুৱতী নদীত উটুৱাই দিব লাগে বা উৎসৰ্গা কৰিব লাগে। এই ধৰণৰ নিৰাময় ব্যৱস্থাৰ জৰিয়তে কালসৰ্প যুগৰ প্ৰতিকাৰ হোৱা দেখা যায়। কালসৰ্প যুগ এনেকুৱা যুগ নহয় যে ইয়াৰ কোনো প্ৰতিকাৰ নাই বা কালসৰ্প যুগ থকা ব্যক্তিসকলে কোনো ধৰণৰ উন্নতি কৰিব নোৱাৰিব বা কালসৰ্প যুগ থকা ব্যক্তিসকলে জীৱনত বাধা পাব, তেওঁলোকৰ উন্নতি শৈক্ষিক উন্নতি নহ'ব, চাকৰি বাকৰি নহ'ব, বিয়া বাৰু নহ'ব, এনেকুৱা ধৰণৰ কোনো কথা নাই। যে এই ধৰণৰ 3 বছৰ নাগ পঞ্চমীৰ দিনাখন বা নাগ পঞ্চমীৰ পূজাৰ দিনাখন 3 বছৰ এযোৰ সাপ অৰ্থাৎ 3 যোৰা সাপ 3 বছৰত নাগ পঞ্চমীৰ দিনাখন পূজা কৰি নদীত উটুৱাই দিয়াৰ ব্যৱস্থাৰে কালসৰ্প যুগৰ প্ৰতিকাৰ হ'ব। আৰু এই ধৰণৰ প্ৰতিকাৰ কৰি আপুনি 100% আপুনি উন্নতি কৰিব পাৰিব, 100% সফলতাৰ দিশেৰে আগবাঢ়ি যাব পাৰিব। যা নহওক বন্ধু বান্ধৱীসকল, আজি আমি কালসৰ্প যুগৰ নিৰাময়ৰ ব্যৱস্থাৰ কথা আপোনালোকক জ্ঞাত কৰিলোঁ। আৰু মোৰ যদি এই ভিডিঅ'টি ভাল পায় তেনেহ'লে আপোনালোকে মোক এটা লাইক কৰি দিব, কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৰে শেষত সকলোৰে মংগলময় আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।